অনুষ্ঠিত কৰা লোকপৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু তিথিত আজি যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ উপস্থিত থকা প্ৰকৃত সংঘৰ সন্মানীয় উপদেষ্টা শাখাৰ শিক্ষাগুৰু সূৰ্যকান্ত নাথিক দিৱসটো আমি পালন কৰি আহিছোঁ, অনুষ্ঠিতকৈ হ'লেও আমি পালন কৰি আহিছোঁ। প্ৰত্যেক বছৰে এই মহান শিল্পীগৰাকীৰ নামত আমি ৰঞ্জিত সংঘই পাণ পাই উঠিছিলোঁ। গতিকে সেই মহান শিল্পীগৰাকীয়ে হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ, অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ। অসমীয়া জাতি গঠনত এটা প্ৰক্ৰিয়াৰ দ্বাৰা আমাক জাতি গঠনটোক সক্ৰিয়াই তুলিছিল আৰু জাতীয় সংস্কৃতিৰ ক্ষেত্ৰত অনবদ্য আৱৰণ আগবঢ়াই অহা সেই মহিৰো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, যাক ৰূপকোঁৱৰ হিচাপে আমি জানিব পাৰিছোঁ। গতিকে এই মহান শিল্পীগৰাকীৰ ওপৰত বক্তব্য ৰাখিব আমাৰ ছাৰে, তথাপিতো আমি এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত এই সংঘই পাণ পাই এইটো কাৰণেই উঠিছিলোঁ যে যিজন মহান ব্যক্তি, সেই মহান ব্যক্তিজনৰ যি আদৰ্শ, ৰীতি নীতি, সাংস্কৃতিক বা তেওঁৰ যি অনবদ্য অৱদান, অসমৰ বাবে আগবঢ়াই থৈ যোৱা সেই অৱদান আমাৰ মাজত যাতে সংঘৰ মাজত প্ৰত্যেকজন কলা কৌশলী বা প্ৰত্যেকজন সদস্যৰ মাজত যাতে হৃদয়ে সোমাই থাকে, তাৰ আশা ৰাখিছোঁ। আমাৰ মাজত আকৌ এটা কথা মন কৰিম, ইয়াৰ কথাৰ মাজতেই সঁচাকৈ আমাৰ মাজত উপস্থিত আজি আমাৰ মোৰ মৰমৰ ভাতৃ, আমাৰ সংঘৰে সদস্য, সৌসিদিনা ডক্টৰ ডিগ্ৰী লাভ কৰা টিংকু নাথক মই অভিনন্দন জনাইছোঁ, কিয়নো তেখেতৰ নামটো মই পাহৰিছিলোঁ, তেওঁ আমাৰ মাজত যে আছে। অন্তিমত তোমালোকে জানি থোৱা, আমাৰ ৰূপজ্যোতি সংঘৰ এজন সদস্য, আমাৰ গৌৰৱ, যিজন ল'ৰাই সৰুটি কালৰ পৰা এইভাৱে পঢ়ি কৰি ডাঙৰ দীঘল হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আকৌ সেই ধিং কলেজত এজন প্ৰফেচৰ হিচাপে থাকি আজি কেইদিনমান আগত 1 জানুৱাৰীত তেখেতে মৰিগাঁৱৰ যিবিলাক বজাৰ, আমাৰ যে শাক পাচলি বজাৰ দেখিছেনে তোমালোকে, এই শাক পাচলি বজাৰৰ ওপৰত তেওঁ গৱেষণা কৰি তেওঁ এটা PhD ডিগ্ৰী লাভ কৰিছে, ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, ডক্টৰেট অফ ফিলচফি, নহয় জানো? তাৰ ওপৰত গৱেষণা কৰি তেখেতে লাভ কৰিছে। গতিকে মই তেখেতৰ যিটো গৱেষণা, সেই গৱেষণাৰ দ্বাৰা নতুৱা গাঁও নহয়, মৰিগাঁৱৰ নহয়, গোটেই অসমখনৰ ভিতৰতে নিৰ্দিষ্ট কেইজন মানুহে কিন্তু এনেধৰণৰ গৱেষণা কৰি দীক্ষাই লাভ কৰি আজি এটা তেখেতৰ শ্ৰী বুলি যিটো নাম আছে, সেই নামটোৰ আগত সেই শ্ৰীটো নাইকিয়া হৈ ডক্টৰ টিংকু নাথ হ'বলৈ সক্ষম হৈছে। গতিকে আমি ৰঞ্জিতখন গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নামত যিটো উৎসৰ্গিত যিটো আমাৰ সংঘ, সেই সংঘই প্ৰাণ পাই উঠিছিল। আৰু তাৰেই এটা উদাহৰণ, আমাৰ যে সংঘই অনুষ্ঠিতকৈ হ'লেও ছাত্ৰ ছাত্ৰীৰ মাজত জীয়াই থাকি ছাত্ৰ ছাত্ৰীসকলক উৎকৰ্ষ অনুপ্ৰেৰণা যোগাই ছাত্ৰ ছাত্ৰীক ঠিক ভৱিষ্যতৰ চিন্তা চৰ্চা কৰি আমি ছাত্ৰ ছাত্ৰীক যেনেকৈ আগুৱাই লৈ যাব পাৰিছোঁ, তাৰে এটা উদাহৰণ হৈছে আমাৰ ডক্টৰ টিংকু নাথ। এই টিংকু নাথে তোমালোকক কিন্তু আমাৰ সংঘৰ সৰ্বগৌৰৱ উজ্জ্বল এই যে 33টা বছৰ পাৰ কৰা এজন মানুহ, এজন ল'ৰা, আৰু সেই ল'ৰাজনে কিন্তু ইয়াৰ পৰাই এই আমাৰ সংঘটোৰ পৰাই মানে ইয়াতে কৃষ্টি সংস্কৃতিৰ লগত পঢ়া শুনাৰ ক্ষেত্ৰৰ লগত বিভিন্নখিনি কাম কাজত আগবঢ়াই নি ছাত্ৰ ছাত্ৰীৰ মাজত বিলীন হৈ এটা সামাজিক দায়বদ্ধতা এটাৰ মাজত জীয়াই থাকি তেওঁ কিন্তু আমাক আজি যি ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে, তাৰ বাবে এই চেগতে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰে এটা উদাহৰণ আমাৰ এই সংঘৰেই আমাৰ ছাৰৰ পুত্ৰ যি দেৱনাথে আজি যোৰহাট এগ্ৰিকালচাৰ অফিচত পঢ়ি তাত ডিগ্ৰী লাভ কৰি আকৌ পুনৰ চাকৰি পাবলৈ সক্ষম হৈছে। আমাৰে গোটেই অৱদান বুলি এইটো কাৰণে কৈছোঁ, আমাৰ সংঘতে থাকি ইয়াৰে ৰীতি নীতি, কৃষ্টি সংস্কৃতি, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক গোটেইটো বিষয়ৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰি অন্ততঃ এতিয়া সংঘৰ এটা যে মৰ্যাদা আছে, সেই মৰ্যাদাটো জীয়াই ৰাখি তেওঁলোকে কিন্তু এটা চাকৰি পাবলৈ সক্ষম হৈছে। সেইটো আমাৰ গৌৰৱ। সৰু সিদিনা আমাৰ সংঘৰ সদস্যা ক্ৰিষ্টিনা দেৱী
তাইও কিন্তু এই সংঘতেই থাকি বা এই সংঘৰ অনুষ্ঠান পাৰ্বণৰ লগত জড়িত হৈ সংঘই পতা অনুষ্ঠানবিলাক যিবিলাক অনুষ্ঠান এটা মাৰ্জিত অনুষ্ঠান যিবিলাক এটা শৈক্ষিক অনুষ্ঠান সেই শৈক্ষিক অনুষ্ঠানটোক মৰ্যাদা প্ৰদান কৰি তেওঁলোকে যিটো পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি গ'ল সেইটো কাৰণে পাৰিছে তেওঁলোকে ক'ব নোৱাৰে যে এই সংঘই আমাক একো দিয়া নাই আমি বহুত কিবা দিব পৰা নাই যদিও কিন্তু এটা সংস্কৃতি কৃষ্টি সংস্কৃতি আমি দিব পাৰিছোঁ যিটো সংস্কৃতিয়ে নেকি তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰিছে এই ক্ষেত্ৰত তাই অসমৰ ভিতৰতেই এটা 10ম স্থান পাবলৈ সক্ষম হৈছে গতিকে আৰু ছাত্ৰ ছাত্ৰীয়ে আমাৰ মাজত বহুত ছাত্ৰ ছাত্ৰী আছে যি ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা এটা ভাল শিক্ষাহে ল'ব পাৰিছে আমি প্ৰত্যেক বছৰে যিখন আমি গ্ৰীষ্মকালীন বিচিত্ৰ অনুষ্ঠান পাতোঁ এটা সাংস্কৃতিক অনুষ্ঠান এটা শৈক্ষিক অনুষ্ঠান সেই শৈক্ষিক অনুষ্ঠানটোৰ কিন্তু আমাক ইয়াত আপোনালোকক বহুখিনি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এটা ধৈৰ্য বীৰ্য সকলোখিনি বস্তু ইয়াত পোৱাৰ যদি ব্যৱস্থা কৰিব পৰা গৈছে এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে দূৰ কৰিব নোৱাৰে গতিকে এটা অনুষ্ঠানে যেনেধৰণৰ অনুষ্ঠান পাতিব পাৰিব লাগে হয়তো অৰ্থনৈতিকভাৱে বা অন্য বা এই যে জনসমুদ্ৰ আৰু সিদিনাখনে আমি এটা শব্দ এটা পালোঁ বা এটা হেৰি এই জনাঞ্চল এই জনাঞ্চলৰ সৃষ্টিটো আমি কৰিব পাৰিব লাগিব জনাঞ্চলটো আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰিব লাগিব আমি জনাঞ্চলত যাতে আমি সকলোৱে জনবসতি যাতে আমি গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীৰ মাজত যাতে শৈক্ষিক পৰিৱেশটো আমি বজাই ৰাখিব পাৰোঁ এই সংঘৰ তাৰে কাম মই সংঘই অন্য একো কৰিব নোৱাৰিলে অন্তত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰৰ লগত ছাত্ৰ ছাত্ৰীৰ লগত সদায় বিলীন হৈ থাকে আৰু যিসকলে অৰ্থনৈতিকভাৱে দুৰ্বল যিসকলে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰে সেইসকলকো পঢ়া শুনাৰ ক্ষেত্ৰত আমি সংঘই যথেষ্টখিনি অৰিহণা আগবঢ়াবলৈ আমি পাৰিছোঁ আৰু পাৰিম বুলি আমি আশাবাদী গতিকে আমাৰ সংঘৰ যি প্ৰতিষ্ঠা দিৱসটোক আমি আৰু উলহ-মালহে পাতিব পাৰিব লাগিছে যদিও বিহু বতৰ বা বিভিন্ন সমস্যা থাকে সেই সমস্যাৰ মাজত আমি ন্যূনতম হ'লেও এই দুৰ্নীতি সংঘৰ যি প্ৰতিষ্ঠা দিৱস আমি পালন কৰোঁ আৰু তাৰ লগত সংগতি ৰাখি আজি ভাৰতবৰ্ষ অসমৰ প্ৰতিটো চুকে কোণে অসম চৰকাৰ তথা প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ত এই ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু তিথিটো তোমালোকে জানানে ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া আছিল জানানে কোনোবা জানানে নাজানা নাজানো 1903 চনত 17 জুন তাৰিখটো 17 জুন তাৰিখে আৰু 1951 চনৰ 17 জানুৱাৰী তাৰিখটোত তেখেতৰ মৃত্যু হৈছিল গতিকে এটা কথা মন কৰিব লাগিব আমি যে মৃত্যু তিথিটো তেওঁলোকে দিন সলনি কৰা নাই জুন আৰু জানুৱাৰী নহয় জানো গতিকে কিমান এজন মহান শিল্পী সেই শিল্পীজনৰ প্ৰথম এখন চিনেমা হৈছিল তেওঁ সেই চিনেমাখনত জয়মতী নামৰ 1935 চনত তেওঁ জয়মতী চিনেমা তেওঁ কৰিলে সেই জয়মতী চিনেমাত তেওঁ এক্টিং কৰিলে তাত কণ্ঠদান কৰিলে ডক্টৰ ভূপেন হাজৰিকাই যিয়ে অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত অনবদ্য অৱদান বুলি কৈছোঁ সেইকাৰণে তেওঁক মহিলা বুলি কৈছে যাক কোৱা হৈছে ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালা গতিকে সেই মহান ব্যক্তিজনৰ বা সেই মহান শিল্পীজনৰ নামতে আমি ৰূপজ্যোতি সংঘই প্ৰাণ পাই উঠিছিলোঁ 1991 চনতে গতিকে আমাৰ ৰূপজ্যোতি সংঘৰ যথেষ্ট কৰ্ম আছে সেই দায়িত্ব আছে সেই দায়িত্বখিনি যাতে আমি সকলোৱে পালন কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীৰ মাজত যাতে বিলীন হ'ব পাৰোঁ ছাত্ৰ ছাত্ৰীৰ যিটো অভাৱ অভিযোগ সেই অভিযোগ যাতে আমি দূৰ কৰিব পাৰোঁ তাৰ আশা ৰাখি আজি এই অনুষ্ঠানৰ যি পতাকা কাৰ্যসূচী বক্তব্য সেই বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ